কিহৰ কাৰণে ইমান তেজ পাপাই কাৰোবাক মাৰি দিলে নে পাপাক মাৰিলে চালে একেবাৰে পাপা তৰপি আছে মাথা চাথা ধৰিছে একেবাৰে ইমান ডাঙৰ কাটা আছিল মাথাত যে এনেকা চাইডত ইমান কাটিছিল 4টা থপৰাইছে এনেকা গাল ইফালে ইফালে বিনা কামত আৰু মাক ক'লে যে তোৰ গিৰেৰা ক'ত আছে ক'ত লুকাই থৈছে ওলা আজি মাৰি পেলাম কাটি পেলাম যোৱা লগত যেনেকা কৈছো পাপাক যে সাইড লোৱা নাই পাপাৰ সাইড লোৱা নাই ভতিজাটোৱে সাইড লৈছে বুলি যিটো মালিক আছিলে তো পুৰা পাপাৰ মাথা চাথা ফাটি গৈছিলে মাথা পাতি পুৰা গোটেই তেজ হৈ গৈছিলে একেবাৰে তেজ অটো তেজ ৰাস্তা তেজ এনেকা হৈ গৈছিলে তো সেইবোৰ জানিবৰ কাৰণে মোৰ লগত লাগি থাকক আহক নমস্কাৰ মই জুবিন পাপাৰ ছোৱালী কাজলীয়ে কৈছোঁ আজি আপোনালোকক যোৱা ব্লগত যেটো আধৰুৱা কাহিনী থাকি গ'ল পাপাৰ বিষয় বায়োলজিক্যাল পাপাৰ বিষয় তাৰ বিষয়ে আজি মই আৰু কিছুমান কথা কম কাহিনী কম যেটো হৈ গৈছিলে আগত তো কথাটো হৈছে যে যেনেকা যোৱা ব্লগত কৈছোঁ যে মালিকটোৱে ভতিজাৰ সাইড লৈছিলে যিহেতু পাপাৰ সাইড লোৱা নাই হেতুৰো কাহিনী আছে পিছত আপোনালোকে অৱশেষত গম পাব কি হৈছে হেতুৰ কাহিনী চাগে আপোনালোকে এনে কৈ থাকিলে দীঘলীয়া হৈ যাব বেলেগ টাইমত কৈ দিম কিহৰ কাৰণে ভতিজাৰ সাইড ল'লে মালিকটো আমাৰ ওচৰত আহি যেটো কথা পাতিলে নিজৰ মনৰ প্ৰকাশ কৰিলে এইভাবে বহুত ভাল লাগিলে ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে এইখিনি কথা ইউটিউবত কেনেকা আহিলে আৰম্ভণিৰ পৰা আৰু কেনেকা এতিয়া সাকসেসফুল বৰ্তমান কি কৰি আছে এইবিলাক জানিবৰ বাবে আপোনালোকে চাট এণ্ড সুপত গৈ চাব ডেসক্ৰিপশনত লিংক থাকিব তাত সোমাই আপোনালোকে চাব আৰু যেনেকা এতিয়ালৈকে মৰম যাচি আহিছে মৰম কৰিছে সাপোৰ্ট কৰিছে তেনেকা আগুৱাইলৈকে সাপোৰ্ট কৰিব বুলি মৰম কৰিব বুলি আশা থাকে পাপা যেতিয়া অটোত উঠিলে পাপাক পঠাই দিলে যোৱা গৈ যোৱা কাজিয়াটো ডাঙৰ নকৰিবি বুলি কৈ পঠাই দিলে পাপা ধুনীয়াকৈ মানি লৈ আহি গৈছিলে যেতিয়া অটোত উঠিছিলে অটোত উঠোতে বেক সাইডৰ পৰা সেই যিটো ল'ৰাৰ লগত কাজিয়া হৈছিলে ল'ৰাই কাজিয়া কৰিছিলে দেউতাকৰ লগত মোৰ পাপাৰ লগত তো সেই পিছফালৰ পৰা কিবা ভাৰী বস্তু দি আহি পাপাৰ মাথাত মাৰি দিছিলে তো তেনেকা মাৰি দিয়াত পাপা তাতে পৰি থাকিলে অটোতে পৰিলে বাহিৰতে তো অটো ড্ৰাইভাৰে চিনাকি হয় তাৰ বাবে অটোত উঠাই মেলি লৈ আহিলে আহোতে আমাৰ ঘৰলৈকে নথলে কাৰণ আমি হাল্লা চিল্লা কৰি ল'ম পাপাৰ অৱস্থাটো চাই আৰু আমাৰ ঘৰটো পাৰ কৰিয়ে আৰ্মিৰ কেম্প আছে বহুত ডাঙৰ হাংগামা হৈ যাব ই অটোৱালাটো ফাঁচি যাব বুলি আধা বাটতে পাপাক এনে পেলাই থৈ দি গুচি গ'ল অটোৱালাটো তাৰপিছত বহুত দেৰি পিছত পাপা আহিলে খোজকাঢ়ি পাপাৰ গোটেই মাথা তেজ হৈ আহিছিলে আন্ধাৰৰ পৰা যেতিয়া মই ওপৰৰ পৰা পাপাৰ কাৰণে বাচ্চা আহিছিলোঁ যিহেতু মই আগত খুব পাপা কৈছিলোঁ পাপাক বহুত ভাল পাইছিলোঁ ছোৱালীবিলাকে পাপাৰ ফেভৰেট বুলি কৈছে আৰু তো ময়ো তেনেকৈ পাপাক বহুত ভাল পাইছিলোঁ বায়োলজিকেল পাপাক ৰখি আছিলোঁ পাপা কেতিয়া আহিব বুলি বহুত দেৰি হৈ গ'ল মানে নাই বুলি ক'লে 11টা বাজিলে আমি যিহেতু ভিতৰুৱা এলেকা 7টাতে শুই যাওঁ কিন্তু সেইদিনাখন 11টা হৈ গ'ল 11টা আমাৰ কাৰণে আধা ৰাতি আৰু 11টা বাজিলে তাৰপিছত পাপা আহি পোৱা নাই 11:30 বাজিলে তাৰপিছত দেখিলোঁ কি আহিলেনো মই চাই আছোঁ মানে আমাৰ তাতো লাইট চাইট নাছিলে চাকি জ্বলাই থাকিছিলোঁ লেম্প চেম জ্বলাইছিলোঁ তো আমি চবে বেলকনিত মা মই আৰু মোৰ ভণ্টি ভাইটি চবে বেলকনিত এজনী ভণ্টি শুই গৈছিলে আৰু বাকীকেইটা জাগিছিলে তেনেকুৱা হোৱাত ৰৈছোঁ আৰু মইতো একেবাৰে পাপাৰ ফেভৰেট হয় পাপাক ভাল পাওঁ তো একেবাৰে চোতালত থিয় হৈ মই পাপাক ৰখি আছোঁ ৰাস্তাৰ ফালে চাই ৰখিছোঁ পাপা নাহালৈকে মই নুশু টোপনিও নাযাওঁ পাপাক ৰখিম পাপা আহিলেহে মই টোপনি যাম তো তেনেকৈ পাপাক ৰখিছোঁ বহুত দেৰি হৈ গ'ল পাপা নাই অহা পিছে আন্ধাৰত ক'লা কিবা এটা খোজকাঢ়ি আহিছে দেই ক'লা খোজকাঢ়ি আহিছে মই দেখিও চিনি পোৱা নাই কোন হয় কিন্তু খোজকাঢ়াৰ পৰা অলপ পাপাৰ নিচিনা লাগিছে খোজকাঢ়া পিছত আৰু চাইছোঁ পাপাও বুলি মাতিছোঁ পাপা মাতেই দিয়া নাই তাৰ কাৰণে অলপ ডাউট হৈছে পাপাৰ নিচিনা খোজকাঢ়াটো কিন্তু পাপাই মাত দিয়া নাই কিহৰ কাৰণে তো তেনেকৈ খোজকাঢ়ি আহি থাকোঁতে যিমান ওচৰ চাপি আছে ভয় লাগিছে মানে এনেকুৱা কিছুমানে আগত কৈছিলে যে পাপাৰ ৰূপ লৈ ছয়তান আহিব পাৰে তেনেকুৱা কাহিনীবোৰ কৈছিলে
তাৰ বাবে বহুত ভয় লাগিছিলে যদি পাপাৰ কাৰণে ৰখি আছোঁ মোক ল'বৰ কাৰণে যদি ভূত আহিছে মোক ধৰিব বুলি বহুত ভিতৰে বহুত ভয় লাগিছে তেতিয়া মোৰ 6 বছৰ আছিলোঁ 6 বছৰত ঘটনা এইবোৰ সেই তেনেকুৱা হওঁতে মই তথাপিও ৰখিলোঁ সেই যি নহওক পাপাৰ ভূত আছে যদি ৰখি ল'ম কি হ'ল আৰু যদি পাপাই আছে যদি চাই ল'ম কেলৈ মাত দিয়া নাই তো যিমান ওচৰ আহিছে চেহেৰাটো চিনি পাইছে মানে লেমৰ ওচৰত আহি আছে পোহৰৰ ওচৰত তো পাপাক চাইছোঁ তো চেহেৰাটো গোটেই ৰঙা মানে মই ভাবিছোঁ কিহৰ কাৰণে ৰঙা চেহেৰাটো তাৰ বাবে আকৌ চোলা তোলা চালোঁ যিহে চোলাকেইটা চব তেজ এইকেইটা চব তেজ লম্পেনে চম্পেনে চব তেজ হৈ গৈছে তাৰপিছত পাপা আহি মানে বেলকনিত বহিলে বাৰাণ্ডা বুলি কওঁ বাৰাণ্ডাত বহিলে তাৰপিছত মায়ে একেবাৰে দেখি কান্দিব ধৰিলে মই একেবাৰে পাপা আহিছে কিন্তু পাপাক সাবতি ধৰা নাই এনে বেলেগ টাইমতো সাবতি ধৰোঁ পাপাক কিন্তু এইদিনাখন সাবতি ধৰা নাই কাৰণ মই শ্বক হৈ গৈছিলোঁ কি হ'ল কিহৰ কাৰণে ইমান তেজ পাপাই কাৰোবাক মাৰি দিলে নে পাপাক মাৰিলে চালে একেবাৰে পাপা তৰপি আছে মাথা চাথা ধৰি আছে একেবাৰে ইমান ডাঙৰ কাটা আছিলে মাথাত যে এনেকুৱা চাইডত ইমান কাটিছিল ইমান ডাঙৰ কাটা হ'লে অভিয়াছলি কিবা শ্বাৰ্প বস্তুৱেদি পাপাক কাটিছিলে মাথাত ৱাৰ কৰিছিলে তো তেনেকুৱা হওঁতে মই একেবাৰে মা কান্দোতে ময়ো কান্দি দিলোঁ পাপাক ধৰি কান্দিলোঁ মোক এনেকুৱা লাগি গৈছিল আগত এই চিনেমাত এনেকুৱা তেজ ওলাই গ'লে মৰি যায় তো মই ভাবিছোঁ পাপাও মৰিব এতিয়া গুচি যাব মোক ঠিকছে কান্দিছোঁ যিহেতু সৰুটো পূৰা পিয়ৰ মৰমটো থাকে ইনচেঞ্চ মৰমটো পূৰা বুকু বিষাই কান্দিছোঁ পাপা আমাক থৈ গুচি যাব কিহৰ কাৰণে এনেকুৱা হ'ল কি হ'ল আজি দিনটো কি হৈ গ'ল মায়ে একেবাৰে ৰখা নাই একেবাৰে ওচৰতে নেবাৰ্ছবিলাকক জগাই মেলি সিহঁতক দি ফাৰ্মাচীত পঠালে যিহেতু আমাৰ ওচৰত ফাৰ্মাচী আছিলে ফাৰ্মাচী এটাই আছিলে য'ত চিলাই তিলাই কৰে মেডিকেলো নাছিলে ওচৰত তো তেনেকুৱা হোৱাত সিহঁতে লৈ গ'ল আমি ঘৰত সোমাই থাকোঁতে সৰু ভণ্টিক মা খোৱালে তাৰপিছত মায়ে যাম বুলি ৰেডি হওঁতে ইহঁতে আহি পালে যোনে পাপাৰ লগত কাজিয়া কৰিছিলে ল'ৰা এতিয়া আৰু মানুহ লৈ আহিছে 7জনমান আহিছে সিহঁতে 7 না 8জনমান ইমান ডাঙৰ দীঘল ডেগাৰকেইটা লৈ আহিছে লগতে কুঠাৰ আনিছে দীঘল চাকুকেইটা আনিছে সেই ডিজাইনৰ চাকুকেইটা লৈ আনিছে আমাক কাটিবৰ কাৰণে দেই আহি মাক একে লেঠাৰে 3টা 4টা থপৰাইছে এনেকুৱা গালি ইফালে বিনা কামত আৰু মাক ক'লে যে তোৰ গিৰেৰা ক'ত আছে ক'ত লুকাই থৈছে ওলা আজি মাৰি পেলাম কাটি পেলাম তেনেকুৱা হয় মোৰ পাপাক ক'লে তাৰপিছত মায়ে কৈছে নাজানে কাৰণ মাওতো পাপাক হেৰাবলৈ বহুত মানে ভয় কৰিছে ন মায়ে কৈছে নাজানে তেতিয়া কৈছে এনেকুৱা হয় ইহঁতে বাহিৰত ৰখিলে গোটেই ৰাউণ্ড বাহিৰৰ মানে কম্পাউণ্ডটো বিচাৰিলে ইফালে গৈ আন্ধাৰতে টৰ্চ লাইট লৈ ইহঁতে বিচাৰিলে কিন্তু পাপাক নাপালে তাৰপিছত ইহঁতে ভাবিলে তাৰ পৰা মাৰাৰ পিছত ইয়াত আহিলে বেছি দেৰি হোৱা নাই তেনেহ'লে ফাৰ্মাচীতে থাকিব বুলি ইহঁতে গোটেইখিনি গেংখিনি গৈ ফাৰ্মাচীত গ'লে এতিয়া মেইন ৰোড ফালেদি গৈছে এই তেতিয়া মায়ে সৰু ভণ্টি চবতছে সৰুটো যিটো 4 মাহ হৈ আছিলে তাক পিঠিত বান্ধি মেলি এই পথাৰে শ্বৰ্টকাট মায়ে চেণ্ডেল পিন্ধা নাই তেনেকাই পলাইছে পলাই গৈ প্ৰথমে মা গৈ পালে তাৰপিছত পাপাক ড্ৰেছিং কৰি আছিলে শেষ হোৱা নাই তেতিয়া পাপাক জলদি ড্ৰেছিংবিলাক বাদে পিছত কৰি ল'ব বুলি পাপাক উঠাই মেলি তাৰ পৰা আকৌ পথাৰে দৌৰি আহিলে তো ইহঁতে ইফালে পৰা গৈ পাওঁতে দেৰি হ'লে মানে মেইন ৰোড পাৰ এনেকৈ টাৰ্ণিং ল'ব লাগে নামিব লাগে আৰু চিধা যাব লাগে পথাৰৰ পৰাতো শ্বৰ্টকাট চিধা পাই যায় তো তেনেকুৱা হওঁতে মায়ে পাপাক আনি এই ডাঙৰ টিপ গছবিলাকৰ বাগান আছিলে সেইবিলাকৰে ৰখীয়া হৈছিলোঁ পুখুৰী ডাঙৰ 2টা আছিলে পুখুৰী কিনাৰত একেবাৰে বহুত বছৰ পুৰণা টিপটো আছে একেবাৰে এটা ৰুমৰ সমান হৈ যাব ইমান ডাঙৰ তো পাপাক মানে টিপ বাগানত লুকাই দিলে আমাৰ ওচৰত আহি যিটো কথা পাতিলে নিজৰ মনৰ প্ৰকাশ কৰিলে সেইবাবে বহুত ভাল লাগিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এইখিনি কথা ইউটিউবত কেনেকা আহিলে আৰম্ভণিৰ পৰা আৰু কেনেকা এতিয়া ছাকচেছফুল বৰ্তমান কি কৰি আছে এইবিলাক জানিবৰ বাবে আপোনালোকে চাট এণ্ড চুপত গৈ চাব ডিছক্ৰিপশ্যনত লিংক থাকিব তাত সোমাই আপোনালোকে চাব আৰু যেনেকৈ আমাক এতিয়ালৈকে মৰম যাচি আহিছে মৰম কৰিছে ছাপৰ্ট কৰিছে তেনেকৈ আগুৱাইলৈকে ছাপৰ্ট কৰিব বুলি মৰম কৰিব বুলি আশা থাকে